চাওক, ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে। তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিলে। এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পুৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি UDFৰ যিখিনি সিট আছিলে সেই সিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা সিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে, যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিলে যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিয়া। কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিলে, কিন্তু বাকী ক'ৰ পৰা ল'ব আৰু? বাকীটোতো নোৱাৰে, তেওঁ হাত দাঙি দিব লাগে। কংগ্ৰেছৰ ইক'ছিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান। আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে, এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত। প্ৰিয়ংকা গান্ধী ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব। জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে, সিও পাব। গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে, সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে। গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ, গতিকে তেনেকৈ মানুহ চলি থাকে।